মোক गान पॉइंट लो মোক সুধিলে যে क्या बोल रहे हो क्या बोल रहे हो मैं যেতিয়া অলপ লাউডলি লা ইলাহা ইল্লাল্লাহ ক'বলৈ চেষ্টা কৰিলো ইমান মোৰ লাউড হোৱা নাই মই চেষ্টা কৰিছিলো কিন্তু মানে আই ডোন্ট নো হোৱাট হি ফেল্ট মানে মোক এৰি গুচি গ'ল মোক এটা কথা কওকচোন আপুনি কালি তাতে কোন কোন আছে না আপোনাৰ লগত মই মোৰ ল'ৰা আৰু মোৰ মিছেছ আজি কেইটামান বজাৰ ঘটনা ঘটনা এইটো 2:30 মানত হৈছে 2:30 মানত আৰু তেতিয়া মানে কিন্তু লম্বা সময় ধৰি চলিছে কিন্তু আমি ধৰক আফটাৰ উইদিন 10 মিনিটস আমি ফেন্সিং ক্ৰছ কৰি পাহাৰত উঠি গলো Actually, we fled away from that site. That means আপুনি একদম চকুৰ সন্মুখত দেখি আছে চকুৰ সন্মুখত মানে একেবাৰে মোকো গান পইণ্টত ধৰিছিলে ধৰি মোক সুধিছিলে মানে আমি এটা গাছৰ তলত শুই আছিলো গাছৰ তলত তেতিয়া চবেই এই লা ইলাহা ইল্লাল্লাহ কৈ আছে ময়ো লা ইলাহা ইল্লাল্লাহ তেনেকুৱা কৈ আছিলো এজন মানুহ তেতিয়া খাৰা হৈ আছিল তেতিয়া মানে শুব নে নহব অলপ হেৰি ডাইলেমাত আছিল আৰু ডাইৰেক্টলি মানুহটোক শ্বুট কৰি দিলে মানুহটো পৰিলে যে একেবাৰে মোৰ ওচৰত পৰিলে আৰু তাৰ অলপ ব্লাডো মোৰ জেকেটত লাগি গ'ল তাৰপিছত ঘূৰি আহি মোক গান পইণ্টত ল'লে মোক সুধিলে যে क्या बोल रहे हो मैं যেতিয়া অলপ লাউডলি লা ইলাহা ইল্লাল্লাহ ক'বলৈ চেষ্টা কৰিলো ইমান মোৰ লাউড হোৱা নাই মই চেষ্টা কৰিছিলো কিন্তু মানে আই ডোন্ট নো হোৱাট হি ফেল্ট মানে মোক এৰি গুচি গ'ল মোক এৰি যেতিয়া 20 মিটাৰ মান অলপ আগত গুচি গ'ল তেতিয়া আমি এটা গেটৰ একেবাৰে মানে ফেন্সিঙৰ ধৰক 20 মিটাৰৰ মাজত আছিলো আমি লগে লগে একদম দৌৰি এই ফেন্সিংটো যেনে তেনে ক্ৰছ কৰি পাহাৰত উঠি গ'লো তাৰপিছত পাহাৰত উঠিলো বহুত ঠাই গ'লো মোটামুটি 2 ঘণ্টামান আমি পাহাৰত খোজ কাঢ়িলো এই ঘোঁৰাৰ যে পাৱৰ চিহ্ন আছে তাৰ লগে লগে আমি গৈ থাকিলো দেখা যাক ক'ত যাব তাত এটা গাঁৱত গ'লো এটা গাঁও পালো এটা ভিলেজাৰ মহিলা কাশ্মীৰী মহিলাই অলপ হেল্প কৰি দিলে আমাক পথটো দেখুৱাই দিলে সেইপিছত উই ষ্টাৰ্টেড টু ৰিটাৰ্ণ আৰু আমি এটা সময়ত মই আমাৰ যি দুটা ঘোঁৰাৰ মানুহ আছিলে শ্বহীদ এই ঘোঁৰচৰা দুটা তাত গৈ পালে আফটাৰ উই ৰিটাৰ্ণ 90% আমি ৰিটাৰ্ণ কৰিলো খোজকাঢ়ি তাৰপিছত বাকী 10% এই ঘোঁৰাত কৰি পেহেলগাম আহি পালো মানে এইটো এটা আপোনাৰ কাৰণে এটা নাইটমেৰিছ এক্সপিৰিয়েঞ্চ মানে একদম ডেফিনেটলি কিন্তু দুজনক মই ছেভ কৰিলো আৰু এটা ছোৱালী 5-6 বছৰ মান হ'ব আৰু লগতে ছত্তীশগড়ৰ এটা ফেমিলি এৰাউণ্ড 30-35 হ'ব এজ আমাৰ লগত আহিলে কোনোমতে লৈ আহিলো তলত নিচে আৰু তাৰপিছত আপুনি শ্ৰীনগৰ কেনেকে পালেহি তাৰ পৰা শ্ৰীনগৰ আমাৰ যে টুৰ অপাৰেটৰৰ এটা আমাৰ এটা কাৰ আছে ফ্ৰম এয়াৰপৰ্ট টু এয়াৰপৰ্ট সেই কাৰটো তাত আছিল নিচে তো কাৰৰ তলত আছিলে গৈ আছিলে আমি তাক ফোন কৰিলো ওপৰত নেটৱৰ্কো নাপায় নিচত আহি মই যেতিয়া ফোন কৰিলো তেতিয়া এটা ঠাইত মোক ঘোঁৰাটো ৰখাবলৈ ক'লে ড্ৰাইভাৰ আহিলে তাৰপিছত ডাইৰেক্টলি ষ্টাৰ্টেড তাৰমানে আপোনাৰ সন্মুখত আপুনি বহুত ডেড বডি দেখিছে তাৰমানে 4টা দেখিছো 4টা মানে 4জনক দেখিলো আৰু আপোনাৰ যেতিয়া মূৰত বন্দুক লগাই ৰাখিছিলে গান পইণ্টত তেতিয়া আপুনি লা ইলাহা ইল্লাল্লাহ কৈছে মানে সেই মানে সকলোৱে এইটোৱে কৈ আছিলে তাতে মানুহবিলাকে আচ্ছা সেইটোৱে চান্টিং আছিল আৰু উগ্ৰপন্থী দেখা দেখি ময়ো ষ্টাৰ্ট কৰিলো আৰু আপোনাক টেৰৰিষ্টটোৱে আপোনাক কিবা কৈছিল নেকি মানে কি হোৱাট আৰ ইউ চান্টিং কি क्या बोल रहे हो তেতিয়া আপুনি কি ক'লে মই অলপ লাউডলি লা ইলাহা ইল্লাল্লাহ ক'বলৈ চেষ্টা কৰিলো খুব লাউড হোৱা নাই কিন্তু মই চেষ্টা কৰিছিলো অলপ লাউডলি ক'বলৈ তাৰমানে মানে এইটো হয় আপুনি কেতিয়া গৈছিলে কাশ্মীৰলৈ মই পৰহি আহি পালো
এতিয়া আপুনি কেতিয়া পৰহি আবেলি আহি পালো। মানে এতিয়া তাতে একদম চাগে টোটেল পেনিক এণ্ড কেঅছ হৈ আছে চাগে টুৰিষ্টৰ মাজত? টুৰিষ্টৰ মাজত ইয়াতে শ্ৰীনগৰত তেনেকুৱা দেখা নাই। আচ্ছা, আৰু আপুনি শ্ৰীনগৰ কেইজন টেৰৰিষ্ট দেখিছিলে তাতে? তাত মই এজন দুজন তিনিজনক কিন্তু নটিচ কৰিলো মই। এজনটো একেবাৰে আমাৰ লগতে আছিলে, ভেৰি ক্ল'জ টু আছ। মানে গোটেই ঘটনাটো অল অফ এ ছাডেন হৈ গ'ল নে কি? অল অফ এ ছাডেন মানে একেলগে এৰাউণ্ড 15টা বন্দুকৰ গুলি। প্ৰথম এটা শুনিলো, এজন লুটিয়াই পৰিলে হেৰিত মাটিত। তাৰপিছততো উইদিন 2 minutes এটলিষ্ট 15টা গুলিৰ আৱাজ আই হাৰ্ড। এণ্ড দেন উই ফ্লেড এৱে। কিন্তু আমি যেতিয়া পাহাৰত আছিলো তেতিয়া অন্তত নেক্সট 30 minutes I heard firing sounds. প্ৰফেচৰ ভট্টাচাৰ্যজী, আপুনি ভালে কালে ঘূৰি আহক অসমলৈ, আমি সেইটোৱে আপোনাৰ ওচৰত কামনা কৰিছোঁ। আৰু মানে আপুনি আমাৰ লগত কথা পতাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে আপোনাৰ লগতে আপোনাৰ পৰিয়ালো যাতে ভালকে ঘূৰি আহে, আমি সেইটোৱে কামনা কৰিছোঁ। Thank you.